নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল দ্বিতীয়খন টি20ত ভাৰতৰ পৰাজয় হৈছে দক্ষিণ আফ্ৰিকা জিকিছে 51 ৰানত আৰু ইয়াৰ লগে লগে কিন্তু দক্ষিণ আফ্ৰিকাৰ কামবেক হৈ গ'ল এইটো সিৰিজৰ ক্ষেত্ৰত 1-1ৰ দ্বাৰা 1-1ৰ ব্যৱধান হৈ গৈছে বৰ্তমান সময়ত 2-0 কৰাৰ এটা সুন্দৰ সুযোগ আছিল হেতু হেৰুৱালে ভাৰতে সো আজি বিভিন্ন ক্ষেত্ৰত ফেলিয়াৰ হ'ল প্ৰথমতেটো ইমানখিনি ৰান কৰিবলৈ দিলে প্ৰথম ভাৰতে বোলিং কৰি টাৰ্গেট তো যথেষ্ট ভাল টাৰ্গেট আছিল 200 প্লাসৰ টাৰ্গেট 213ৰ টাৰ্গেট যথেষ্ট ভাল টাৰ্গেট আছিল হেতু 214ৰ টাৰ্গেট গতিকে হেতু প্ৰথমতে আমি দেখিবলৈ পাইছিলো যেতিয়া ইমান এটা টাৰ্গেট হয় তেতিয়া সাধাৰণতে ৰান ৰেট মেইনটেইন কৰি যাব লাগে 10ৰ ওপৰত যাব লাগে 200তকৈ ওপৰ হলেতো 10ৰ ওপৰত যাব লাগে গতিকে হেইটোৱে মানে প্ৰেছাৰটো থাকিলে ৰানৰ প্ৰেছাৰটো থাকিলে কাৰণে মানে ইণ্ডিয়াৰ উইকেট বিলাক গৈ থাকিলে মাজে মাজে হেতু কাৰণে হাৰিবলগীয়া অৱস্থা হ'ল আৰু দেখা নগল কোনোবা কেজন মানে যে পুৰা ধুলাই দি পেলাই গুটে খেলটো নিজৰ ফালে লৈ আনিছে তেনেকুৱা আমি দেখিবলৈ নাপালো উইকেট নিয়মিত ব্যৱধানত গৈ থাকিল আৰু তেওঁলোকৰ ফালৰ পৰা বোলিংও ভাল বোলিং ভাল অবিয়াসলি হ'ব কাৰণ ইণ্ডিয়াৰ বেটাৰ সকলৰ ওপৰত প্ৰেছাৰ আছিল ৰানৰ প্ৰেছাৰ আছিল প্ৰত্যেকটো ওভাৰ ৰান ৰেট বাঢ়ি গৈ আছিল যেহেতুকে বেছি পিটিও খেলিব লাগে বেছি পিটি খেলিব লাগিব যেহেতু ইমান ভাল এটা টাৰ্গেট তেনেকুৱা ক্ষেত্ৰত মানে উইকেট যোৱাৰ চান্সও বেছি থাকে আৰু তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ বোলিংও ভাল হৈছে গতিকে আজি তেওঁলোকে আমাক দমন কৰিলে সো আজি খেলখনৰ কিন্তু ভাৰতৰ পৰা আতৰাই লৈ যোৱাৰ ক্ষেত্ৰত ভাৰতৰ পৰা কাহি লৈ যোৱাৰ ক্ষেত্ৰত এটাই মানুহ আছিল হেতু আছিল কুইণ্টন ডেকক তেখেতা যেটো ইনিংস খেলিলে হেতুৱে জয় পৰাজয়ৰ মাজত আছে বুলি মই ভাবো কাৰণ দক্ষিণ আফ্ৰিকা কিন্তু বাকি সকলৰ বেটিং কিন্তু ইমান ভাল নাই আপোনালোকে যদি চাই তেওঁলোকে 213 ৰান কৰিছিল 20 ওভাৰত ডেককে চাওক 46টা বলত 90 ৰান কৰিলে তেখেতে 5টা 4 7টা 6 ৰিজা হেনড্ৰিক্স 8 মাৰ্কাম 29 দেৱাল ৰেভিছ 14 ডোনাভান ফেৰেৰা 30 আৰু ডেভিড মিলাৰ 20 গতিকে ইমান কিন্তু তেনেকৈ ৰান নাই ডেভিড মিলাৰ আৰু ফেৰেৰা মিলি 50 কৰিছিল তথাপিতো মেইন যেটো ইনিংস হেতু আছিল 90 ৰানৰ 45 টা বলত 90 দুগুণ গতিত খেলিছে ডেকক এই ইনিংসটোৱে কিন্তু গুটেই খেলটোত প্ৰভাৱিত কৰিলে গুটেই খেলটো তেওঁলোকৰ ফালে লৈ গ'ল যেহেতু ৰানৰ প্ৰেছাৰ এখনত দেখিবলৈ পালো আমি উইকেটৰ কথা ক'বলৈ গ'লে আজি অৰ্জদীপে উইকেট নাপালে এটো বেয়া কথা হ'ল বুমৰাহে উইকেট নাপালে হেইটো এটা কাৰণ আছিল উইকেট নোপোৱাটো ইণ্ডিয়া হাৰিবলগীয়া হ'ল বাকি চক্ৰৱৰ্তী ঠিকে বোলিং কৰিলে দুটা অক্সৰে এটা হাৰ্দিক পাণ্ডিয়া আৰু দুবেও এটা উইকেট নাপালে আজি গতিকে উইকেটটো আজি উলিয়াব পৰা নাছিল নিয়মিত ব্যৱধানত হেতু কাৰণেও কিন্তু ৰানটো হ'ল গৈ 200 আপ হৈ গ'ল 213 হ'লগে গতিকে সেই নিয়মিত ব্যৱধানত উইকেট উলিয়াব নোৱাৰাটো বলাৰৰো এটা বিফলতা আছিল তাৰ পৰা বেটাৰৰ বিফলতা নাই বুলি মই ক'ব নিবিচাৰিম কাৰণ কেইজনমান বেটাৰ মানে প্ৰায়ভাগ বুলি ক'ব লাগিব আমি যদি ক'বলৈ যাওঁ তিলক বৰ্মা বাদে বা প্ৰায় গুটেখিনি ফেল বুলি ক'ব লাগিব আপোনালোকে যদি চাই অভিষেক শৰ্মা আজি ফেল 8টা বলত 17 শুভমান গিলে 0ই মাৰিলে সদায় খেলা আছে কিন্তু কোনো কামত দিয়া নাই শুভমান গিলক খেলাই তেওঁ ঠাইত যদি স্যামসনৰ কাৰণে ভাল হ'ব অক্সৰ পেটেল 21 সূৰ্য কুমাৰ যাদৱেও ফেল মাৰিলে 5 তিলক বৰ্মাই 34টা বলত 62 তিলক বৰ্মাই কিন্তু গুটেই খেলটো অকলে যিমানখিনি সন্মান ৰক্ষা হৈছে 160 আজি হৈছে ৰান তিলক বৰ্মাৰ কাৰণে হৈছে হাৰ্দিক পাণ্ডিয়া আজি সোনকালে আউট হৈ গ'ল 20 ৰানত জিতেশ শৰ্মা 27 জিতেশ শৰ্মা আহি পেলা সেই দেৰিকে আহিছিল কামত নিদিলে বাকি শিৱম দুবে 1 অৰ্জদীপ চাই এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালো গুটেখিনি অল আউট হৈ গ'ল 162 ৰানত 5টা বল থাকিলেকে 19.1 ওভাৰত তেওঁলোকৰ লুংগিয়ান গিডে 26ত দুটা মাৰ্কো য়ানসনে 25ত দুটা সিপামলাই 46ত দুটা আৰু লগতে ফেৰেৰা উইকেট নাই বাৰ্টমানৰ উইকেট 4টা উইকেট দখল কৰিলে বাৰ্টমানে গতিকে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালো আৰু একৰ যেটো সমতা তেওঁলোকে সিৰিজত স্থাপন কৰিবলৈ সক্ষম হ'ল সো ইমান মন বেয়া কৰি লাভ নাই যেনেকৈ টি20 খেলত হৈ যায় কি বুলি কম আৰু টি20 খেল 20 ওভাৰৰ খেল হৈ যায় মানে কামবেক কৰিবলৈ আপুনি সময় নাপায় যদি উইকেট লৰালৈকে যায় গতিকে হেতু আমি দেখিবলৈ পালো মাৰিবই লাগিব আপুনি হেফালে ৰানৰ প্ৰেছাৰো আছে আপুনি উইকেট বচাও খেলিব নোৱাৰে বুলে ৰখাই মেলি খেলি আছো এদিনিয়া টাইপত বুলে ৰখাই মেলি খেলি আছো ৰান লৈ খেলি আছো বা টেষ্টৰ টাইপত গুটেই দিনটো ৰখাই খেলি আছো তেনেকুৱা নহয় টি20 খেলটোৱে বেলেগ আপুনি মানে উইকেট বচাই আপুনি তাত খেল জিকিব নোৱাৰে আপুনি ৰান ৰেট মেইনটেইন কৰিবই লাগিব 6 মাৰিবই লাগিব আপুনি আৰু 6 মাৰিবলৈ গলে আউট হ'বই বাউন্ডাৰী মাৰিবলৈ গলে আউট হ'বই ৰান ৰেট মেইনটেইন কৰিবলৈ সেইখিনি কৰিবই লাগিব ন হেতুৱে কথা টি20 খেলটো হেতু কাৰণে মানে মাৰি খেলা খেল গতিকে আজি আমি দেখিবলৈ পাইছো ভাৰতে ইমানো যে একেবাৰে বুলে 100ৰ ভিতৰত অল আউট হৈ গৈছে তেনেকুৱা নহয় শেষৰ ফালে অলপমান আশা দেখিছিলুগে আমি যে তিলক বৰ্মাই যেনেকৈ নি আছিল তিলক বৰ্মাৰ লগত লগ দিয়া মানুহ নাছিল হেতুৱে তেওঁ যদি লগ দিয়া এজন মানুহ থাকিলে হাৰ্দিক পাণ্ডিয়া বহুত বেয়া সময়ত আউট হৈ গ'ল হাৰ্দিক পাণ্ডিয়াও যদি আউট নহ'লহেঁতেন হাৰ্দিক পাণ্ডিয়া কিবা এটা কৰিলেহেঁতেন যি কি নহওক হাৰ্দিক পাণ্ডিয়া তেনেকৈ আউট হৈ গ'ল গতিকে হাৰ্দিক পাণ্ডিয়াৰ আউট হোৱাৰ পাছতে খেলটো গুচি গ'ল বুলি ক'ব পাৰি জিতেশেও আহি পেলাই কেইটামান শ্বট মাৰি আমাক এটা আশা দেখুৱাইছিলে কিন্তু নহ'লগে নিমিলিলে আজি মানে দিন নাই আৰু হেতুৱে লাষ্টত এটা কথা ক'ব পাৰো দিন নাই কিন্তু এখন খেল হাৰিছে এখন খেল হৰা মানে গুটেই আকাশখন ভাঙি পৰা নাই মূৰত অলৰেডি এখন জিকি আছে ইণ্ডিয়া 1-1 হৈ আছে আৰু বাকি আছে বাহিৰত 3খন মেটচ
5খন মেচৰ যিহেতু T20 সিৰিজ সেইফালৰ পৰা চাবলৈ গ'লে আৰু 2খন জিকিব লাগিব বাকি আছে 3খনৰ ভিতৰত কিন্তু 2খনেই জিকিব লাগিব গতিকে নেক্সটখন খেল ভাৰতৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট নেক্সট যিটো টিমে লিড লয় এইটো সিৰিজৰ ক্ষেত্ৰত নেক্সট যিটো টিমে জিকে থাৰ্ডখন T20 যিটো টিমে জিকে থাৰ্ডখন T20 জিকাটো বহুত মানে ভাল স্থিতিত থাকিব থাৰ্ডখন জিকাটো বহুত ইম্পৰ্টেণ্ট মই আশা কৰিছোঁ যে ভাৰতে থাৰ্ডখন জিকক থাৰ্ডখন জিকিলে মানে বহু এটা ধুনীয়া মুঠিটো মজবুত কৰিব পাৰিব সিৰিজটোৰ ক্ষেত্ৰত 2-1 হৈ যাবতো তেতিয়া মানে একেবাৰে আৰু সিফালে শেষৰ ফালে আৰু কিমান থাকিবগৈ 2খনহে থাকিবগৈ তাৰ ভিতৰত এখন জিকিলে হ'ব গতিকে নেক্সটখন খেল বহুত ইম্পৰ্টেণ্ট দুইটা টিমৰ বাবে গতিকে এইটো ভিডিঅ'ত ইমানেই আছিলে বাকী যি কি নহওক কেতিয়াবাতো ভাল খেলেই দুইটা টিমৰ মই কৈছিলোঁ আগতে এই সিৰিজটোৰ কথা যেতিয়া আলোচনা কৰিছিলোঁ যে দক্ষিণ আফ্ৰিকা এনেকুৱা এটা টিম যুঁজ দিয়া টিম বা টেষ্টক এদিনীয়া সকলোতে তেওঁলোকে যুঁজ দি আছে এনেই এৰি দিয়া টিম নহয় গতিকে এইটো টিমৰ লগত খেলি কিন্তু ইণ্ডিয়াৰ লাভ হ'ব যিহেতু T20 ৱৰ্ল্ড কাপো আহি আছে আৰু T20 এটা কিন্তু ভাল টিমৰ লগত ইণ্ডিয়া এতিয়া খেলি আছে আৰু T20 ৱৰ্ল্ড কাপৰ ক্ষেত্ৰত এনেকুৱা টিমৰ লগত খেলাটো ইণ্ডিয়াৰ কাৰণে বহুত বেছি লাভজনক হ'ব T20 ৱৰ্ল্ড কাপৰ প্ৰেক্টিছ হিচাপে এতিয়াতো প্ৰেক্টিছ হিচাপে বুলিয়ে ক'ব লাগিব বেছি দিন নাই ৱৰ্ল্ড কাপলৈ গতিকে ভাল হৈছে আৰু আশা কৰিম সিৰিজটো আছে 3খন খেল এতিয়াও আছে গতিকে আশা কৰিছোঁ যে নেক্সটখন খেল জিকিব আৰু গোটেই সিৰিজটো জিকিব ভাৰতে তাকে আশা কৰি এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ নেক্সট খেলখনত অলপ বেটিং লাইন আপ অলপ কিবা কিবি কৰাৰ দৰকাৰ আছে ন গতিকে এইখিনি কৰাৰ দৰকাৰ আছে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ